আজি 2025 চনৰ 22 এপ্ৰিল আৰু আজিৰ দিনটোতে বিশ্ব ধৰিত্ৰী দিৱস হিচাপে পালন কৰা হয়। এই বছৰৰ থিম হৈছে আমাৰ শক্তি, আমাৰ গ্ৰহ, নৱীকৰণযোগ্য শক্তি আৰু জলবায়ু কাৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা। এই দিৱসৰ উদযাপনৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ ভাবুকিৰ বিষয়ে সজাগতা বৃদ্ধি আৰু পৰিৱেশৰ অগ্ৰগতি উদযাপন, বহনক্ষমতা আৰু সংৰক্ষণ প্ৰসাৰ। মানুহক পৰিৱেশ বন্ধুত্বপূৰ্ণ অভ্যাস গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হয়, যেনে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা, পানী আৰু শক্তি সংৰক্ষণ কৰা আৰু নৱীকৰণযোগ্য শক্তিৰ উৎস সমৰ্থন কৰা। জলবায়ু পৰিৱৰ্তন লাঘৱ কৰিবলৈ সৌৰ আৰু বায়ু শক্তিৰ দৰে নৱীকৰণযোগ্য শক্তিৰ উৎসলৈ পৰিৱৰ্তনৰ গুৰুত্বৰ ওপৰত থিমটোৱে আলোকপাত কৰিছে। এই দিৱসৰ কিছু উল্লেখযোগ্য পদক্ষেপ হৈছে যেনে গ্ৰীণ পেনৰ অংশীদাৰিত্ব বা ভাৰতত মেংগ্ৰোভৰ গছ ৰোপণৰ বাবে গ্ৰীণ পেনৰ সৈতে অংশীদাৰিত্ব। আৰ্থ একশ্যন ডে এই অনুষ্ঠানে নৱীকৰণযোগ্য শক্তি কোম্পানীসমূহ একত্ৰিত কৰে আৰু বহনক্ষম পদ্ধতিসমূহক প্ৰসাৰিত কৰে। পৰিৱেশ অনুকূল ঘৰ সংস্কাৰত বহনক্ষম পদ্ধতি গ্ৰহণ কৰিবলৈ গৃহ স্বত্বাধিকাৰীসকলক উৎসাহিত কৰা হয়, যেনে নিষ্ক্ৰিয় সৌৰ ডিজাইন।